ডিগবৈ ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথত দীৰ্ঘ দিনৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে পাতি ৰাখিছে মৰণ ফান্দ। ডিগবৈ বগাপানীৰ পৰা মাকুমুলিৰ ৰাষ্ট্ৰীয় ঘাইপথ বহলীকৰণৰ নামত ৰাষ্ট্ৰীয় ঘাইপথত প্ৰায় 100 মিটাৰ নিলগে কালভাৰ্ট নিৰ্মাণৰ নামত খান্দি ৰাখিছে গাঁতসমূহ। বিগত প্ৰায় এবছৰৰ পৰা অসম্পূৰ্ণ অৱস্থাত থকা ৰাষ্ট্ৰীয় ঘাইপথেৰে বিপদসংকুলভাৱে যাতায়াত কৰিবলগীয়া হোৱাত সংঘটিত হৈ আছে বহুকেইটা দুৰ্ঘটনা। দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে বহুকেইজন লোক। খান্দি ৰখা গাঁতসমূহৰ কাষত বাঁহৰ খুঁটা আৰু সামান্য ড্ৰাইভাৰছন ফলক একোখনকৈ আঁৰিয়ে দায়িত্ব সামৰা বিভাগৰ কৰ্মত ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় লোকে। অনতিপলমে সংশ্লিষ্ট বিভাগক উন্মুক্ত কৰি দীৰ্ঘদিনৰ পৰা পাতি ৰখা মৰণ ফান্তৰ কাম শীঘ্ৰে সমাপ্ত কৰিবলৈ দাবী জনাইছে। কি ক'ব বিচাৰিব এই যি মৰণ ফান্দ শান্তিক পৰিৱেশ গঢ়ি ৰাখিছে বিগত প্ৰায় এটা বছৰ পূৰ্বৰ পৰা আৰু সৰু বৰ দুৰ্ঘটনা সংঘটিত হৈ আহিছে, আপুনি এজন স্থানীয় ব্যক্তি হিচাপে কি ক'ব বিচাৰিব? চৰকাৰক কেনেধৰণৰ অনুৰোধ জনাব বিচাৰিব? মই এইটো আপোনালোকৰ চেনেল মাধ্যমেৰে মই অনুৰোধ জনাব বিচাৰিছোঁ যে ডিগবৈৰ পৰা মাকুমলৈকে প্ৰায় 60খন মান এখন কালভাৰ্ট বহুৱা ব্যৱস্থা চৰকাৰে কৰিছে। যিহেতু ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথ বহলীকৰণ কৰাৰ কাৰণত এইখন কালভাৰ্ট বহুৱা হৈছে আৰু মই চৰকাৰক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে এইখন ৰাস্তা বহল হৈছে, ৰাইজৰ কাৰণে সুবিধা হ'ব। তাৰ লগে লগে দুৰ্ভাগ্যৰ কথা এইটো যে প্ৰায় এক বছৰমান হ'ল যে আজিলৈকে এই বস্তুটো যে সম্পূৰ্ণ কালভাৰ্ট বহোৱা কামটো কাৰ্যকালটো সম্পূৰ্ণ নহ'ল। এই সম্পূৰ্ণ কাৰ্যকালটো নোহোৱা কাৰণটো কি আছে এইটো ৰহস্যজনক কথা। যিহেতু কেন্দ্ৰীয় চৰকাৰে হওক বা অসম চৰকাৰে হওক যে এইখিনি ৰাস্তা গুৰুত্বপূৰ্ণ ৰাস্তা, নেশ্যনেল হাইৱেৰ ৰাস্তা আৰু এইটো 24 ঘণ্টাই ইয়াত গাড়ী অহা যোৱা কৰে। ৰাতি হ'লে ডাম্পাৰ ডাঙৰ গাড়ী চলাচল কৰে। এইখিনি ৰাস্তাত যিমান কালভাৰ্ট আছে প্ৰায়ভাগ কালভাৰ্ট এদিন এনেকৈ এটা এক্সিডেণ্ট হৈছে। আৰু অলপ দিন আগতে আমাৰ স্থানীয় বিধায়ক শ্ৰী সুৰণ ফুকন ডাঙৰীয়াই তেখেতো এবাৰ এক্সিডেণ্ট হৈছিলে। ভগৱানৰ কৃপাত তেখেতে সৌভাগ্যক্ৰমে গাঁতত আঘাত নেপালে। আৰু ইয়াৰ লগত মই অসম চৰকাৰক মোৰ ফালৰ পৰা মই অনুৰোধ কৰিব বিচাৰিছোঁ যে আপোনালোকে যিখন কালভাৰ্ট বহাইছে এই কালভাৰ্ট যিবিলাক কণ্ট্ৰেক্টৰ আছে সেই কণ্ট্ৰেক্টৰ বিভাগৰ লগত আপোনালোকে হেঁচা প্ৰয়োগ কৰক। আৰু যদি অতি সোনকালে যদি এইখন ৰাস্তা যদি সম্পূৰ্ণ হৈ যায় তেতিয়া মই চৰকাৰক ধন্যবাদ কৰিম। যদিহে আৰু এনেকৈ এক বছৰমান পলম হয় তেতিয়া নিশ্চয় কিবা ৰহস্যজনক আছে বা ইয়াত চৰকাৰ যিটো কণ্ট্ৰেক্টৰ আছে কণ্ট্ৰেক্টৰৰ লগত যদি চৰকাৰী বিষয়ববীয়াৰ লগত কিবা লেনদেনৰ বুজাবুজ হৈছে বুলি সেইকাৰণে লেহেমীয়া হৈছে নেকি, এইটো আমাৰ এখন নাগৰিক হিচাপে মই মোৰ ফালৰ পৰা মই ভাবোঁ। ডিগবৈৰ পৰা হিৰণ্য ৰাজবংশীৰ ৰিপৰ্ট, এনি ভাৰত 24। ৰব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানেনে? এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব।